যাৰ যি মানুহৰ লাজ নাথাকে সি এইবিলাক মই আগতে যি মানুহৰ লাজ নাথাকে যেতিয়া একেবাৰে মানুহ এজন নিলজ্জ হৈ যায় কোনো লিমিট নাথাকে তেতিয়া কয় যে মোৰ লৰাও বিদেশী মোৰ ঘৈণীও বিদেশী ছোৱালীও বিদেশী কি কৰ কৰ তো সেইটো একদম যেতিয়া এটা মানুহ নিলজ্জতাৰ শেষ পৰ্যায়ত যায় যে ইয়াতকৈ আৰু নিলাজ নাই তেতিয়া মানুহ এটাই কয় আজি যদি কোনোবা এটা মানুহে কয় যে মই অসমীয়া বিৰোধী হয় মোক কি কৰিবি কৰ তেতিয়াতো আৰু কোনো একো কৰিব নোৱাৰে সো এইটো যিটো তেওঁ কৈছে এটা কথা মই ডেফিনেটলি কৈছো যে হোৱাট এভাৰ হি হেজ ৰিভিল that is only 10% of it so what I am going to reveal on 10th September Rahul Gandhi will regret for his life that why I have appointed this guy as a deputy leader in the parliament and the president of Assam Congress committee. So now I know that Rahul Gandhi himself is encouraging Pakistani element in Congress party. Otherwise, if in a family 3% is not a citizen of India, only 1% is citizen of India, then who is nationalist party is going to encourage that guy? যিজন মানুহে নিজৰ লৰা ছোৱালীক ভাৰতীয় হোৱাৰ যোগ্যতা বুলি নাভাবে তেওঁ আমাৰ লৰা ছোৱালীক কি চকুৰে চাব তেওঁ কোন লৰা ছোৱালীৰ লগত কথা পাতিব মইতো অসমৰ বাতৰি কাকত কেইখনমানক দেখি মোৰ হাঁহি উঠি আছে অসম মানে তিনিজনে ভাৰতীয় নহয় বুলি কথাটো মানে নায়ক সজাইহে প্ৰজেক্ট কৰিব খোজে ইয়াতকৈ লাজৰ কথা কিবা আছে নেকি যে সৰু লৰাটোক মই ব্ৰিটিছ বনাই দিছো ডাঙৰ হলে কোনবাই কিবা কৰক মোৰ লৰাটোক মই ব্ৰিটিছ বনাই দিছো মোৰ ছোৱালীজনীক মই ব্ৰিটিছ বনাই দিছো মোৰ ঘৈণীয়েকে ভাৰতীয় নাগৰিক লোৱা নাই আৰু মই কৈছো কি কৰে কৰক মোক এৰেষ্ট কৰক ইয়াতকৈ এটো মইতো নিলজ্জ ইয়াতকৈ আৰু নিলজ্জ মানুহ মই ৰাজনীতিত কাকো দেখাই নাই আজিলৈকে দিস ইজ দা হাইট অফ এভৰিথিং আজি যিখিনি কৈছো 10% মই আজি আপোনালোকক ডাইৰেক্টলি কৈছো যে হিজ ওয়াইফ and he is very deeply involved in anti-India activity. And I am going to prove it. তেওঁ যেটো পাকিস্তানত গৈছে মই আজি আকৌ এবাৰ কৈছো মোৰ কথা প্ৰত্যেকটোৱে সঁচা আছে ঘৈণীয়েকৰ লগত এটো কোনো সম্পৰ্ক নাছিল that was his own independent visit এবাৰ গৈছে দুবাৰ গৈছে তো পাসপোৰ্ট আমি যিমান পাম হিমানেই মইতো কৈছো তেওঁ নেপালতো এবাৰ গৈছিল তেওঁ নেপালৰ পৰা ক'ত গৈছে এটো কোনে জানে গতিকে কিদত তেওঁ যেটো আজি কৈছে যে মোৰ পৰিবাৰ তাত থকা কাৰণে গৈছিল দ্যাট ইজ ফলস নো তেওঁ লৰা ইণ্ডিয়াত জন্ম হৈছে তেওঁ লৰা 7 বছৰ ইণ্ডিয়ান সিটিজেন হোৱাৰ পিছত ব্ৰিটিছ কৰিছে ইমান অসত্য কথা ক'ব নালাগে তেওঁ লৰা ইণ্ডিয়ান সিটিজেন আছিল ভাৰতীয় পাসপোৰ্ট আছিল আৰু ভাৰতীয় পাসপোৰ্টখন গৌৰৱ গগৈয়ে নিজে সহি কৰি এপ্লিকেশন দি সাৰেন্ডাৰ কৰোৱাইছে কৰাই পেলাই ব্ৰিটিছ পাসপোৰ্ট লৈছে আৰু গৌৰৱ গগৈ লৰা জন্মস্থানটো শান্ত চাইলক তেতিয়া কোভিড দূৰতো নাছিল আপোনালোকক যিমান পাৰে মিছা কথা কৈ বুৰবক বনাই আছে মই এতিয়া কৈছো No, I think we are going to take action. Who is saying that we are not going to take action? So on 10th of September, we are going to take action. Who is saying that action will not be taken? Mr. Chief Minister, two things, that his son was a citizen of India and showing total disregard to this country. He by himself signed the application. Actually, I thought 2021 he has decided to leave this country. That is why he has changed the citizenship of his son in 2021, post-COVID. I know the date also. And we have the exact copy of application also with us. His daughter was born in Britain. That is correct. But his son was a Indian citizen. Kot janmo hoise moi najano.
but he had a Indian passport. In 2021, after I formed the government in Assam, he surrendered his son's British passport, or Indian passport, and he took a British passport. COVID logot kuno link nai. Jiman pare অসত্য কথা কৈ আছে 10 তাৰিখে ৰাস্তাত ওলাব জাগা নোহোৱা হ'ব আৰু তেওঁৰ পৰিবাৰে আইবিৰ ওপৰত নজৰ ৰাখিছিলে for the climate activist. There is a report we have. She quoted a report extensively quoting from a IB documents. That means she has a link, she has somebody in IB who will feed her information. On that basis, she advised climate people that whether to invest in India or not India. That's a very serious allegation. Very, very serious allegation. And I am again, as a Chief Minister of Assam, I am repeating, his visit to Pakistan was to get a training, nothing to do with his wife. Because at that time, his wife was not in Pakistan, wife was in India. You also stated that you were making a secret Bollywood movie, which is going to be flop on 10. क्या बॉलीवुड मूवी भाई मेरा तो बॉलीवुड मूवी मैं क्यों बनाऊंगा ये तो 10 का मैं अभी बोल रहा हूं I said 3, all 3 he has accepted today. So my movie or my contention, অসমত হিমন্ত বিশ্ব শৰ্মাই যি কৈছে আজিলৈকে 100% সঁচা ওলাই আছে আপুনিতো মোক এইটো প্ৰশ্ন কৰিবই লাজ লাগিব লাগে কাৰণ আপোনালোকে জিন্তু গগৈৰ মৃত্যুৰ কথা পাহৰি গৈছে পেহেলগামৰ 22 জন মানুহৰ মৃত্যুৰ কথা পাহৰি গৈছে Mr. Chief Minister. পাকিস্তান আৰু ভাৰতৰ মাজত কেতিয়াও এজন মুখ্যমন্ত্ৰী লৰা পাকিস্তান গৈছে তেওঁলোকক আপুনি জেৰা কৰা নাই কিয় গৈছে আৰু আপোনালোকে চিফ মিনিষ্টাৰক প্ৰশ্ন সুধি আছে সেইকাৰণে আপোনালোককো মানুহে বেয়া পায় Mr. Chief Minister. আজি অসমৰ মিডিয়া ইণ্ডাষ্ট্ৰিটো আটাইতকৈ হেটেড কিয় এইটো কাৰণে না I have documents to prove that his wife is involved of collecting various intelligence output of government of India. And it is directly linked. I have report in my hand. So 10 September I am going to reveal their relationship with Pakistan Army, their relationship with the Interior Department of Pakistan, and how they are doing all these things for a climate lobby. So I cannot 10 September leke rokhi rakhok aji jikheni koise pressurot pori koise aji kiyo koise ভূপেন বৰাক ভঙাৰ আগলৈকে কথাখিনি কোৱা নাই সভাপতিৰ কাগজখন লৈ পেলাই আজি এখিনি কথা কৈছে ইয়াৰ আগতেতো না কৈ আছিল মোক কি কৈছিল ষ্টুপিড ননসেন্স কি কৈ আছিল সো আজি কোন ষ্টুপিড কোন ননসেন্স অসমৰ মানুহে গম পাই গল আৰু সেই সময়ত তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ ঘৰত আছিল দেউতাকক কৈ গৈছিল না নাই পাকিস্তানত যোৱাটো দেউতাকেতো এছবিত খবৰ দিব লাগিছিল যে মোৰ লৰা পাকিস্তান গৈছে Did he inform his father? আজি মোৰ লৰাজন যদি পাকিস্তান যায় মই তো এছবিক ইমিডিয়েটলি খবৰ দিম আহাৰ পিছত ডিব্ৰিফিং হ'ব আনকি আপোনালোকৰ ৰিপৰ্টাৰ বিলাক যেতিয়া মাইনমাৰত যায় কৰবাত পৰেশ বৰুৱাক লগ কৰি ইন্টাৰভিউ লৈ ঘূৰি আহি এছবিত ডিব্ৰিফিং হয় সায়মনি হতকে খুদিব তেওঁলোকে যেতিয়া পৰেশ বৰুৱাক লগ কৰিব গৈছিল ঘূৰি আহি এছবিত ৰিপৰ্ট কৰে আৰু পুৰা ডিব্ৰিফিং হয় 70 ৰাষ্ট্ৰ এখনত গলে ঘূৰি আহি ডিব্ৰিফিং কৰিব লাগিব না ইন্টেলিজেন্স এজেন্সি ঠিক বহুত ডিপলি ইনভলভ হৈ আছে পাকিস্তানৰ লগত আৰু ইমান সিম্পল কৈ কৈছে যে মোৰ ওয়াইফ তাতে আছে গতিকে মই তাত গৈছিলো নো সাংসদ নহওঁতেতো আৰু বেয়া আছিল তেওঁ এটা মুখ্যমন্ত্ৰী লৰা আছিল হি ইউজ টু লিভ ইন চিফ মিনিষ্টাৰ আসাম ৰেসিডেন্স That is a more serious thing. মুখ্যমন্ত্ৰী লৰা এজন মুখ্যমন্ত্ৰীৰ কোৱাৰ্টাৰৰ পৰা আপোনালোকে তেওঁ টুইটাৰ চাব যোৱা 2 দিন আগলৈকে টুইট কৰি আছে
14 দিন পাকিস্তান থাকোঁতে এটাও টুইট কৰা নাই যোৱাৰ 2 দিন আগতে কাৰ্বি আলঙত গৈছিলে গোটেইখিনি টুইট কৰিছে 15 দিন পাকিস্তানত থকা এটা ফটো টুইট কৰা নাই তাৰ টুইটাৰৰ গোটেই আমাৰ লগতো আছে গোটেই হিষ্ট্ৰীটো চাব এই মানুহজন খোল্লা পাকিস্তানৰ এজেণ্ট হয় আৰু বহুত ডিপলি ৰোটেড নহলে মই যদি আজি বাংলাদেশত যাওঁ পাকিস্তানত যাওঁ মইতো টুইট কৰিম ন কোট গৈছো কোট খেলিছো কোট গৈছো মই টুইট কৰিম নে নাই গলে আৰু তেওঁ টুইটাৰ নাথাকা নহয় 2 দিন আগলৈকে অসমত থাকোতে টুইট কৰি আছে আৰু এতিয়াও প্ৰেসিডেন্ট হোৱাৰ পিছত ফুৰ্তি কোনখিনি মানুহৰ তেওঁৰ ফেসবুকত চাবকচোন একসাম মানুহে ফুৰ্তি কৰি আছে আৰু এতিয়াও যে পাব্লিক গুটাই আছে লাহৰি ঘাট গৰৈমাৰী ইয়াৰ পৰাই মানুহ গুটাই আছে কোনো অসমীয়া মানুহে জিন্তু গগৈ মৃত্যুক পাহৰি নাযায় কোনো অসমীয়া মানুহে পেহেলগামৰ ঘটনাক পাহৰি নাযায় কোনো অসমীয়া মানুহে পাকিস্তানৰ ভ্ৰমণটোক জাস্টিফাই কৰা কোনো অসমীয়া মানুহে মানি নলয় বাকি সব মানি লব টকা খাইছ কবাত গণ্ডগোল কৰিছ কিবা হেৰি কৰিছ কোনো কথা পাকিস্তানৰ লগত মানি নলয় কিমান আমাৰ মানুহক আজিও অপাৰেশন সিন্দুৰ চলি আছে অপাৰেশন সিন্দুৰ চলি থাকোতে তেওঁ নিজৰ পাকিস্তান ভ্ৰমণক জাস্টিফাই কৰিছে যেতিয়া আমাৰ সেনা বাহিনীৰ লোকে এয়াৰ ফোৰ্সৰ লোকে এতিয়াও সীমান্তত গুলি খাবৰ কাৰণে প্ৰস্তুত হৈ আছে ইজন মানুহ কংগ্ৰেছৰ প্ৰেসিডেন্ট হ'ব পাৰে সেইকাৰণে নাও থিংস হেজ টু বি আনসাৰ্ড বাই ৰাহুল গান্ধী Sir, what could be the compulsion of Congress party to make him as the because president Congress party always patronize Pakistani element Congress party itself they have proved that they are B team of Pakistan Rahul Gandhi Gaurav Gogoi both they tried to prevent purchase of Rafale if we would not have Rafale what would have been situation today in Operation Sindoor both of them I have evidence to prove. He asks details about the security we have taken in coastal area. What is the link of Assam MP with the coastal area? He always seeks nuclear detail of India. Are bilak kopo napai na সাংবাদিকক যে মোৰ লৰা ছোৱালী কোভিডত জন্ম লৈছিলে আৰে কোভিডত জন্ম ললে ভাৰতীয় হ'ব নোৱাৰে নেকি দেউতাক ভাৰতীয় হলেতো ইউ আৰ এ নেচাৰেল সিটিজেন অফ ইণ্ডিয়া লৰাটো ভাৰতীয় আছিল বেচাৰাটোক নুখুধাকৈ তাক ব্ৰিটিছ বনাই দিছে আজিও আপোনালোকক আধা মিছা কথা কৈ দিছে আৰু প্ৰাগ টিভি আকৈতো লাইভ কৰিছে যেন এজন হিৰোহে কবাৰ পৰা নামি আহিলে হাঁহিহে উঠে মোৰ মানে সিনেমা টিনেমা বন্ধ কৰি লাইভ কৰিছে যেন এটা বড়া ডাঙৰ হিৰো আহিলে নাই একদম অসমৰ মই পেপাৰখিনিক দেখি আছো কেনেকে তেওঁ মানে পাৰিলে আপোনালোকে এনেকুৱা লাগি আছে যে পাকিস্তানত যোৱাটো ভুল নহয় কৈ দিয়ক যে অপাৰেশ্যন সিন্দুৰ মিছা জিন্তু গগৈৰ যিটো ত্যাগ সেইটো মিছা সব কৈ দিয়ক আৰু যিমান পাৰে আপোনালোকক বুৰ্বক বনায় কোভিডত জন্ম হলে ভাৰতীয় হ'ব নোৱাৰে নেকি এটা ফ্যামিলিৰ 4 জন মানুহৰ যদি 3 জনে ভাৰতীয় নহয় তেওঁ ভাৰতৰ উন্নয়নৰ কথা কেনেকে মোক চিন্তা কৰিব বুজাই দিয়কচোন আৰে কমসে কম ঠিক আছে পৰিবাৰটো লোৱা নাই মানি ললো লৰা ছোৱালী দুটাকটো বসা কিন্তু এইখিনি মই আধা কৈছো ইয়াতকৈ ডেঞ্জাৰ কথা 10 তাৰিখে কম Mr. না ৰিপুন বৰাই গম পাই যে তেওঁ পাকিস্তানৰ পৰা দৰমহা লৈছিলে গতিকে কালি পুলিচে ৰিপুন বৰাক মাতিছে ৰিপুন বৰাৰ হাতত কি প্ৰমাণ আছে কাৰণ মইতো জানাত পাকিস্তান চৰকাৰে তেওঁক দৰমহা দিয়া নাছিলে ISIৰ এটা এজেন্সিৰ পৰা দৰমহা লৈছিলে থ্ৰো এনজিও কিন্তু ৰিপুন বৰাৰ হাতত মুতকৈ বেছি খবৰ আছে গতিকে কালি ৰিপুন বৰাক সুধিব খুজিছো কি খবৰ আছে কাৰণ মইতো অসত্য ক'ব নোৱাৰো মই মুখ্যমন্ত্ৰী আসনত বহি আছো গতিকে মই বাৰে বাৰে কৈ আছো যে পাকিস্তান চৰকাৰৰ লগত সম্পৰ্কিত এটা এনজিওৰ পৰা দৰমহা লৈছিলে কিনা
ৰিপুণ বৰাই কৈছে নহয় না পাকিস্তান চৰকাৰৰ পৰা লৈছে কি ভুল কৰিছিলে আৰু যদি পাকিস্তান চৰকাৰৰ পৰাও দৰমহা লোৱাটো ভুল নহয় তেতিয়া গৈ পেলাই পাকিস্তান আৰ্মিৰ কোলাত বহি থাকক গৈ তে জ্যোতি মালহোত্ৰা কিয় এৰেষ্ট কৰিব লাগিলে যদি 70 ৰাষ্ট্ৰ এখনৰ দৰমহা লোৱাটো ভুল নহয় তা ভুল মানে কি তাহলে খুল্লাম খুল্লা কৈ দিয়ক ভাই মই পাকিস্তানী হয় অসমৰ মূৰ হাতত যিমান তথ্য আছে অসমৰ ইতিহাসে এই ব্যক্তিজনক কেতিয়াও ক্ষমা নকৰে মই ইমানে আপোনালোকক কৈ থৈ দিছো Mr. Chief Minister, today Gaurav Gogoi's admission to going to Pakistan came today after he's been made PCC chief. Do you think somewhere that now he's trying to use it politically? The entire point was to dethrone Bhupen Bora. He could have admitted that prior to his appointment also. So he is very smart. He knows that he has to admit. So he admitted after taking the appointment letter as a Congress president. He could have admitted this during Panchayat election also. He neglected Assam journalists like anything. Every time they have asked, he said CM is nonsense, CM is falana. Today he admitted because he knows that 10th September is coming. But today also he has made a very wrong statement. His Pakistan visit was nothing to do with his wife. That was an independent visit with the approval of Interior Department of Pakistan. But today he has made personal attack on you as well, you know. No, ठीक है भाई मैं तो हमें असम का लोग मेरा ऊपर पर्सनल अटैक करते ही रहता है that is not a big deal. No, is it a build up for the next year's elections when we Pakistan thing is nothing to do with election brother. Election will come and go. Election will come, election will go. That is nothing to do with election. This is about national security, about Bharat. This is nothing to do with election. Anyway, if he is not somebody, we have to fight election. We fought election against his father. So you cannot say that election there will be no enemy. You will have opponent. If not he, somebody else. If not somebody else, other. So we have fought with every kind of people, right from Akhil Gogoi to everybody. So fighting is not a question. But this is about nation. This is about Bharat. This is about India. His wife was snooping on our IB. And I have documents to prove that. It was all because of taking advantage of Tarun Gogoi's position, they crafted a role within our Indian establishment. And it was snooping on behalf of a particular climate activist group. হেতু কেনেকে জানিম ভাই এটো মোৰ হতত আৰু মই ভগৱান হলেহে জানিম খুদিবৰ কাৰণে at least till 2017-18 they have maintained. After that I don't have evidence. I have the chain only up to 2018 post COVID, pre-COVID. After COVID I don't know, but till then they were close to the Pakistani establishment. And many more things will come on 10th September. Just wait. Ar kaliu they receive koribo ei manu bilake maximum bus ahibo Lahori ghator pra. Apnaluke hebilake dekhuabo janosankhya janosamudra. Hon noy. Kintu janosamudra keta sai lole hobo apnaluke. They are deeply involved. মই আগতে কৈছিলো পাকিস্তান গৈছে তেও স্বীকাৰ কৰি ললে আজি মই নেক্সট টাইমত কৈছো যে তেওলুকৰ গুটে সম্পৰ্কতে পাকিস্তানী ৰাষ্ট্ৰযন্ত্ৰৰ লগত আজি মই নেক্সট এলিগেশনটো দিছো ইমান দিনে মই সৰু কৰি কৈ আছিলো যে এটা এটা কৈ ট্ৰেপত পৰি গৈ থাকক আজি তো মই তিনটা কথা কৈছিলো তিনটাই প্ৰুভ হৈ গল ৰিপুণ বৰাই কলে যে পৰিবাৰে পাকিস্তানৰ পৰা দৰমহা লৈছিলে তেও নিজে কলে মোৰ লৰা ছোৱালী ভাৰতীয় নহয় মোৰ পত্নী ভাৰতীয় নহয় লাষ্টত গল যে মই পাকিস্তানত যোৱাটো হয় পাকিস্তানত যোৱা ফটোবোৰ টুইট কিয় নকৰিলে সিক্ৰেট কিয় আছিল ভিজিটটো এখনটো ফটো টুইট কৰিব লাগিছিল যদি তোমাৰ মনটো অনেষ্টে আছিল মই পৰিবাৰক লগ কৰিব গৈছিলো পৰিবাৰৰ লগত ফটো টুইট কৰিব লাগিছিল কোন জায়গাত ঘৰ আছিল কি আছিল মানুহে জানিলে হেতেন
আৰু আটাৰি দি কিয় যাব লাগিছিলে লুকাই লুকাই প্লেনেদিটো যায় আটাৰি বৰ্ডাৰৰ সিফালে কোনখন গাড়ীয়ে ৰিচিভ কৰিব ৰখি আছিলে খোজকাঢ়ি বৰ্ডাৰটো পাৰ কৰাৰ পিছতো কোনোবা এখন গাড়ীত উঠিব লাগিব এই কথাবিলাকৰতো উত্তৰটো ভাৰতটোতো আৰু ইমান দুৰ্বল ৰাষ্ট্ৰ নহয় প্ৰাগ চেনেলে গৌৰৱ গগৈক ভয় কৰিব পাৰে ভাৰতৰ ৰাষ্ট্ৰযন্ত্ৰই এইটো ভয় নকৰে না হয় নহয় চক প্ৰমোদ বড়োৱে যোৱা 5 বছৰ খুব পাৰদৰ্শিতাৰে সৈতে বিটিচি নিৰ্বাচন বিটিচিখন পৰিচালনা কৰিছে আৰু আজিৰ দিনটোতো বিটিচিৰ উৰ্খাগৌৰা ব্ৰহ্ম UPPLৰ আমাৰ মন্ত্ৰীসভাৰ সদস্য আৰু আমিও প্ৰমোদ বড়োৰ মন্ত্ৰীসভাত বিজেপি দল সদস্য হিচাপে আছে আমি বিজেপি দলৰ আগৰ পৰাই এটা সিদ্ধান্ত আছে যে বিটিচিৰ ইলেকশ্যন আমি অকলে খেলিম কিন্তু আমি বড়ো জাতিসত্তাৰ যিটো আত্মনিয়ন্ত্ৰণৰ অধিকাৰ তাক আমি সন্মান কৰোঁ সেইকাৰণে আমাৰ যিমান শক্তি সিমান শক্তিমতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু প্ৰমোদ বড়োৰ প্ৰতি আমাৰ শুভকামনা থাকিব আৰু যি কেইটা সিটত আমি কন্টেষ্ট নকৰোঁ সেইকেইটা সিটত ডেফিনেটলি আমাৰ প্ৰমোদ বড়ো জিকি আহক তাক আমি কামনা কৰিম কিন্তু আমি নিৰ্বাচনত অকলে খেলিম এইটোৱে কথা